নমস্কাৰ সকলোকে মাই ষ্টাডি চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি টাইম এণ্ড ৱৰ্কৰ ওপৰত ছেকেণ্ডটো ক্লাছ কৰিম। ইয়াৰ আগতে আমি প্ৰথমটো ক্লাছ আপলোড কৰিছোঁ। যিসকলে প্ৰথমটো ক্লাছ চোৱা নাই অনুগ্ৰহ কৰি প্ৰথমটো ক্লাছ চাই ল'ব, কাৰণ সেইটো ক্লাছত আমি গোটেইখিনি কনচেপচুৱেল বস্তু আমি শিকি আহিছোঁ। ঠিক আছে, আৰু সেই কনচেপচুৱেলখিনি আমি আজি ইয়াত এপ্লাই কৰিম। এইটো ভিডিঅ'টো আমি কিছুমান প্ৰেক্টিছ কুৱেশ্যন কৰিছোঁ, যদিও এইটো ভিডিঅ'ত আমি ভালকৈ কুৱেশ্যনখিনি শিকিম। ঠিক আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই। ঠিক আছে, তো এই কুৱেশ্যনটো আমি যোৱাটো ক্লাছত আপোনালোকক কৰিবৰ কাৰণে দিছিলোঁ। আশা কৰিছোঁ আপোনালোকে কুৱেশ্যনটো শুদ্ধভাৱে কৰিছে। ঠিক আছে, তথাপি মই আপোনালোকক শিকাই দিছোঁ। ইয়াত কোৱা আছে X and Y can finish a work in 12 and 15 days. X আৰু Y এটা কাম 12 আৰু 15 দিনত কৰিব পাৰে। In how many days will both finish the work? ইমান দিনত দুইজনে একেলগে কামটো কমপ্লিট কৰিব পাৰিব। আৰু অপশ্যন দিয়া আছে 60/9, 28, C দিয়া আছে 60, D দিয়া আছে 9/60। তো আমি প্ৰথম ক্লাছটোত ইয়াৰ বিষয়ে ভালকৈ শিকিছোঁ যে আমি কি কৰিম, এলচিএম মেথড ইউজ কৰিম। যিখিনি আমাৰ টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন থাকিব সেই গোটেইখিনি কুৱেশ্যনত আমি এটাই মেথড ইউজ কৰিম, সেইটো হৈছে এলচিএম। য'ত আমি এলচিএম মেথড ইউজ কৰিব নোৱাৰোঁ তাত কেনেকৈ এক্স ধৰি কৰিব লাগে। ঠিক আছে, আৰু এটা ফৰ্মুলা আছে, মই আপোনালোকক সেইটো যেতিয়া কুৱেশ্যনখিনি কৰি গৈ থাকিম তেতিয়া সেই বস্তুটো আপোনালোকক দেখাই দিম। ঠিক আছে, তো মেক্সিমাম কুৱেশ্যনত আমি এলচিএমেই ইউজ কৰিম। আৰু টাইম এণ্ড ৱৰ্কত যিহেতু ওৱান ডে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থকা হৈছে আছাম কফটৰ, গতিকে ইমানো বেছি টান কুৱেশ্যন ইয়াত অহা দেখা পোৱা নাযায়। গতিকে মই ইয়াত যিখিনি শিকাইছোঁ সেইখিনি কুৱেশ্যনেই প্ৰিভিয়াছ যিবিলাক কুৱেশ্যন আহি গৈছে তাত দেখা গৈছে। ঠিক আছে, কুৱেশ্যনৰ পেটাৰ্ণটো ছেম থাকিব। এই সংখ্যাবিলাক হয়তো আপোনাৰ বেলেগ আহিব। মই 12 আৰু 15 দিছোঁ। ঠিক আছে, কুৱেশ্যনত আপোনাৰ কাইলৈ বোলে 20 আহিলে, 25 আহিলে, তেনেকুৱা আহিব পাৰে। X আৰু Y নাথাকি AB আহিব। ঠিক আছে, বা ইয়াত মই দুইজনে একেলগে কিমান দিনত কৰিব পাৰে হৈছোঁ, আপোনালোকক সুধিব পাৰে যে X আৰু Y কিমান দিনত কৰিব। বস্তুটো গোটেইখিনি একে থাকিব, মাত্ৰ এটাই কাহিনী হৈছে কনচেপ্ট। ঠিক আছে, কনচেপ্টটো যদি আপুনি বুজি পাইছে তেতিয়াহ'লে আপুনি কি সোনকালে এইখিনি কুৱেশ্যন কৰিব পাৰিব। ঠিক আছে, তো ইয়াতে চাওক কি কৈছে যে X and Y can finish a work in 12 days, 12 and 15 days। তো মানে কি কৈছে, X এটা কাম কৰিব পাৰে আপোনাৰ 12 দিনত, হয়নে? আৰু কি কৈছে Y এটা কাম কৰিব পাৰে 15 দিনত। ঠিক আছে, কুৱেশ্যনটো কেনেকৈ পঢ়িব লাগে সেইটো মই আপোনালোকক ক্লাছ যিটো টাইম এণ্ড ৱৰ্কৰ ক্লাছ কৰিছোঁ তাত বুজাইছোঁ। তো যিখিনিয়ে চোৱা নাই মই বাৰে বাৰে কৈছোঁ সেই ক্লাছটো চাই পিনিহে এইটো ক্লাছ কৰিব, কাৰণ কনচেপ্টটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। যদি আপোনাৰ কনচেপ্ট ক্লিয়াৰ নাথাকে তেতিয়াহ'লে আপোনাক মই যিমানেই অংক দেখাই থাকোঁ আপোনালোকে চাই আছে মানে কি আপোনালোকে বুজি থকা যেন লাগিব, কিন্তু যেতিয়া ভিডিঅ'টো খতম হ'ব 2 দিন পিছত যেতিয়া নিজে কৰিবলৈ যাব তেতিয়াহ'লে আপোনালোকৰ আকৌ কষ্ট হৈ যাব, কাৰণ কনচেপ্টটো আপুনি যদি ক্লিয়াৰ কৰি নলয়। ঠিক আছে, তো ইয়াতে আমি কি কৰিম, 12 আৰু 15 এলচিএম ল'ম। এলচিএম কেনেকৈ উলিয়াব লাগে মই শিকাই দিছোঁ। ঠিক আছে, আপুনি এইটো এতিয়া 12 আৰু 15 আছে চাওক, মই 3 যদি দিওঁ 4 গ'ল 15, মানে আৰু যাবনে 3 4 12 5 12 60, তো এই এলচিএম হৈ গ'ল আপোনাৰ 60। ঠিক আছে, তো আমি কি কৰিম, ইফিচিয়েঞ্চি ওলাম। ইফিচিয়েঞ্চি মানে কি বুলি কৈছিলোঁ যে এদিনত মানুহজনে কিমান কাম কৰিব পাৰে। এনেকৈও ভাবি ল'ব যে X আৰু Y দুজন মানুহ আপোনালোকৰ ঘৰলৈ মাতি আনিছিলে কাম কৰিবৰ কাৰণে, কিবা কাম আছিলে। ঠিক আছে, তো সিহঁতে এদিনত কিমান কাম কৰিব, এই এদিনত যিটো কাম কৰিব সেইটো হৈছে সিহঁতৰ এফিচিয়েঞ্চি। এতিয়া চাওক 12 দিন আৰু X কৰে 12 দিন, Y কৰে 15 দিন, হয়নে? তো টোটেল কাম আমি কেনেকৈ পালোঁ, টোটেল কাম হৈছে আপোনাৰ 60টা বুলি ধৰি লৈছোঁ আমি, বোলে টোটেল কাম আছে 60টা। ঠিক আছে, তো 60টা যদি টোটেল কাম হয় 12 দিন যদি লাগে এদিনত কেইটা কৰিব, 5টা কৰিব। কেনেকৈ গম পালোঁ, 60ক আমি এনেকৈ কাউণ্ট কৰি দিম, 12 5 বাৰ যাব, হয়নে? তো এইফালে 5টা, এইফালে আছে 15, 60টা কাম আছে। ঠিক আছে, কেইদিন লাগিব, এদিনত কেইটা কৰিব পাৰিব, 4টা। মানে 15 দিনত যদি 60টা কাম কৰে এদিনত কেইটা কাম কৰিব, 4টা কাম কৰিব। বুজি পালে? ইফিচিয়েঞ্চি মানে হৈছে যিমান মানে কমলৈ আপুনি নিব পাৰে, মানে ধৰি লওক আপোনাৰ 2 দিনত দিয়া আছে। ঠিক আছে, 2 দিনটোৰ পৰা যদি আপুনি এদিনলৈ নিয়ে সেইটো হ'ব মানুহজনৰ এফিচিয়েঞ্চি। বোলে 10 ঘণ্টাৰ দিয়া আছে, ঠিক আছে, তাক যদি আপুনি 1 ঘণ্টালৈ নিয়ে সেইটো হ'ব মানুহজনৰ ইফিচিয়েঞ্চি। ঠিক আছে, যিমান কমলৈ আপুনি নিব পাৰে সেই বস্তুটোৱে হৈছে ইফিচিয়েঞ্চি। ঠিক আছে, বুজাই আছোঁ কাৰণে মোৰ বস্তুখিনি বেছি টাইম লাগি আছে,
পৰীক্ষাত আপোনালোকৰ ইমানখিনিতো বুজোৱা কোনো কাহিনী নাই ন, আপুনি যেতিয়া কনচেপ্টটো জানিব আপুনিতো ডাইৰেক্ট এইটো লাইনহে পাতিব, এইটো লাইন পতাৰ লগে লগে আনচাৰ ওলাই আছে। এতিয়া চাওক কি কৈছে যে হাউ মেনি ডেজ উইল বোথ বুলি কৈছে। এজনে যদি বা এক্সে যদি 5টা কৰে, ৱাই যদি 4টা কৰে, এদিনত কাম কেইটা কৰিব? 9টা। হ'লনে? এদিনত যদি 9টা কাম কৰে, 60 দিনত 60টা কাম যিহেতু আছে, কিমান লাগিব তেতিয়াহ'লে? আমি যদি হৰণ কৰি দিওঁ, ইয়াত যিহেতু এনেকৈ আছে ন, তো এইটোৱে হৈছে আপোনাৰ কাৰেক্ট এনচাৰ। বুজি পালে? এইটোৱে হৈছে আপোনাৰ কাৰেক্ট এনচাৰ। ঠিক আছে? যদি ক্লিয়াৰ হোৱা নাই, ঠিক আছে, ভালকে আকৌ 2-3বাৰ আপোনালোকে চাব। মই ভালকে আকৌ দেখাই দিছোঁ। ঠিক আছে, এক্সক লাগিলে আপোনাৰ 12 দিন, ঠিক আছে, ৱাইক লাগিলে 15 দিন। এক্সামত আপুনি এক্স ৱাই এনেকৈ পাই থাকিব নালাগে আৰু। এক্স আৰু ৱাই দেখিলে 12-15 এলচিএম আমি জানো 60, ঠিক আছে, 5-12 60, 4-9 60, 9, তো এনচাৰ ডাইৰেক্ট কিমান ওলাই গ'ল? 60/9। ঠিক আছে, অকল এক্সামত এইটোহে পাতিম আমি, অকল এইখিনি বা অকল এইখনহে পাতিম এক্সামত। এইবিলাকতো আমাৰ পাতিবলৈ ইমান কাগজত নিদিয়ে, আপোনাৰ সময়ো নাপায় আপুনি ইমানখিনি পাতি থাকিবলৈ। ঠিক আছে, একদম চিম্পুলকৈ ল'ব। কাৰণ এইটো যদি ভাঙি দিলে হয়, ইয়াত অপশ্যনতটো ভাঙি দিয়া নাই ন, তাক আমাক ইমানতে খতম কৰি দিছে, এইটো হ'ব এনচাৰ। আপোনালোকে আকৌ কি কৰিব, এনেকৈ 12 বোলে এক্স আৰু ৱাই কাম কৰে 12-15 দিনত, দুজনে মিলি কিমান দিনত কৰিব পাৰে, আপোনালোকে দুটা আকৌ যোগ কৰি নিদিব। ঠিক আছে, তেতিয়াহ'লে ভুল হৈ যাব কুৱেশ্যনত। ঠিক আছে, কুৱেশ্যনত ভুল হৈ যাব। কুৱেশ্যনত আপোনাৰ তেনেকুৱা এটা অপশ্যন থাকিবই। ইয়াত মই 28 দিছোঁ, এইটো 27 কৰিব লাগিছে। যদি 27 দিলে মেক্সিমামে কিন্তু 27টো বুলিহে ক'লে হয়। ঠিক আছে, গতিকে কনচেপ্টটো ভালকৈ ক্লিয়াৰ কৰি ল'ব, কুৱেশ্যনটো ভালকৈ পঢ়ি ল'ব, তেতিয়াহে আপুনি অতি সোনকালে অংকটো কৰিব পাৰিব। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। তো আকৌ এবাৰ কৈছোঁ, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ঠিক আছে, আমি ইয়াতে এক্সামত যিমানখিনি কুৱেশ্যন আহিব, মেথছৰ হওক, জেনেৰেল নলেজৰ হওক, ঠিক আছে, গোটেইখিনি বস্তু আমি আলোচনা কৰিম। আৰু যিখিনি বস্তু পঢ়িব লাগে আমি সেইখিনিহে পঢ়িম। ঠিক আছে, এতিয়া চাওক আছাম বিভাগখন কিমান ডাঙৰ হয়, সেই গোটেইখন জানো পঢ়ি পেলাই মুখস্থ কৰিব পাৰিব? কেতিয়াও নোৱাৰে। আৰু গোটেইখন আমাৰ কাৰণে ইম্পৰ্টেণ্টটো নহয়, তাত কিছুমান টপিক আছে, ঠিক আছে, যিবিলাক টপিকহে আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায়। এতিয়া লুচেন জিকেখন বহুতে কিনে, ঠিক আছে, লুচেন জিকেখন আপুনি পঢ়ি থাকক, একো বুজি নাপাব। বুজি পাব, মই এইটো কাৰণে যে বুজি নাপাব, কিন্তু গোটেইখিনি বস্তুত আমাৰ কি দৰকাৰ আছে তাত? আমি 1 ডে এক্সামৰ কাৰণে যিহেতু প্ৰিপেয়াৰ কৰি আছোঁ, 1 ডে এক্সামত আপোনাক ইমান ভিতৰৰ পৰা গৈ, ঠিক আছে, গাঁত খান্দি পেলাই গাঁতৰ তলত কি ওলালে ইমানখিনি বস্তু আপোনাক নুসুধে। গাঁতটো খান্দিবলৈ কিটো লাগে সেইটোহে আপোনাক সুধিব। ঠিক আছে, তো ইমান বেছি টেনশ্যন ল'বলগীয়া একো বস্তু নহয় এইটো। বুজি পাইছে? এতিয়া চাওক নেক্সট কুৱেশ্যনটোত দিছে আপোনাৰ A and B can do a work in 12 days. ইয়াত কৈছে যে A আৰু B এ এটা কাম 12 দিনত কৰিব পাৰে। ঠিক আছে, B and C can do the same work in 15 days and C and A can do in 20 days. বুজি পালে কি কৈছে? A আৰু B কামটো কৰিবলৈ লাগে 12 দিন। A আমি এনেকৈ লিখিম, ঠিক আছে, A আৰু B, A প্লাছ লিখিম এনেকৈ, A আৰু B বুলি কৈছে ন, A আৰু যেতিয়া B তেনেকৈ দিব আপোনালোকে প্লাছ বুলি লিখিব। A আৰু B কিমান দিন লাগে? 12 দিন লাগে বুলি কৈছে। B and C কামটো কৰিবৰ কাৰণে কিমান দিন লাগে বুলি কৈছে? 15 দিন। B and C লাগে 15 দিন। মই যেনেকৈ পাতিছোঁ এক্সামত তেনেকেই পাতিব। ঠিক আছে, C আৰু A লাগে 20 দিন। C প্লাছ A লাগে 20 দিন। আমাক কি সুধিছে যে if A, B and C work together in how many days they complete the whole work. যদি গোটেইকেইজনক আপুনি একেলগে মাতি দিয়ে, A কো মাতে, B কো মাতে, C কো মাতে, তেতিয়াহ'লে কামটো কিমান দিনত কৰিব পাৰিব বুলি সুধিছে। ঠিক আছে, আপুনি প্ৰথমতে A আৰু B ক মাতিলে 12 দিন ল'লে, B আৰু C ক মাতিলে 15 দিন ল'লে, তাৰপিছত C আৰু A ক মাতিলে 20 দিন ল'লে। আপুনি লাষ্টত বোলে মই 3জনকে মাতি দিওঁ, কামটো কৰিবলৈ কিমান দিন লাগিব? চিম্পুলকৈ একদম সহজভাৱে অসমীয়াত বুজি ল'ব তেনেকৈ, তেতিয়া আপোনাৰ কাৰণে সহজ হ'ব। তো ডাইৰেক্ট কি কৰিব? 12, 15, 20 ডাইৰেক্ট এলচিএম ল'ব, কোনো টেনশ্যনে নল'ব, ডাইৰেক্ট এলচিএমে ল'ব আৰু 12, 15, 20। ঠিক আছে, 2 কৰিলোঁ। মই ইয়াত এইকাৰণে আপোনালোকক এলচিএমটো দেখাই আছোঁ বাৰে যাতে আপোনালোকে পাহৰি নাযাওক। ঠিক আছে, 15ক নাযায়, 15টো এনেকৈ লিখি দিব, 10টো এনেকৈ থাকিলে, ঠিক আছে, তাৰপিছত 3 কৰিলে 2বাৰ গ'ল, 5 হ'ল, 10ক নাযায়, ঠিক আছে, তাৰপিছত মই 5 কৰিলোঁ, 2টো 2 থাকিলে, 1 থাকিলে, এইফালে 2 থাকিলে, আকৌ 2 যাব, ঠিক আছে, 1 1 1 কিমান হ'ল? 3 গুণ 6, 6 5 30, 30 2 60। তো এলচিএম কিমান পালোঁ আমি? 60। ঠিক আছে, এতিয়া চাওক টোটেল যদি 60টা কাম হয়, ঠিক আছে, A আৰু B এদিনত কেইটা কৰিব? গোটেই খেলাটো হৈছে আপুনি এফিচিয়েঞ্চি উলিয়াব লাগে।
মই প্ৰথমটো ক্লাছত আপোনাক কৈছোঁ যে এফিচিয়েঞ্চি, এই এফিচিয়েঞ্চিটো হৈছে মেইন বস্তু। এফিচিয়েঞ্চি মানে এদিনত কিমান কৰিব। এ আৰু বি যদি 60টা কাম কৰিবলৈ 12 দিন লাগে, ঠিক আছে, তেতিয়াহ'লে এদিনত কেইটা কৰিব, 5টা কৰিব। কেনেকৈ গম পালোঁ, হৰণ কৰিব লাগিব, 60 12 5 হ'ল না 5। তো বি আৰু চি কিমান লাগিব, 4 দিন, 4 × 60, আৰু চি আৰু এক লাগিব 3 দিন। এইখিনিলৈকে ওলোৱা মানে আপোনাৰ এনচাৰ প্ৰায় ওলাইছেই আৰু আপোনালোকে ভাবিছে আৰু এনচাৰ ওলাব। এতিয়া আমি কি কৰিম, গোটেইকেইটা যোগ কৰি দিম। 5 4 9 মানে 9 3 12, ঠিক আছে। কিন্তু ইয়াত চাওক, ইয়াত কি হৈ আছে, ইয়াত ডাবুল হৈ আছে, মানে এ ডাবুল হৈ আছে, বিও ডাবুল হৈ আছে। যদি এ দিলে হয়, মই 12 60 ডাইৰেক্ট হৰণ কৰি দিলোঁ হয়, তেতিয়াহ'লে ওলাই গ'ল। কিন্তু ইয়াত সেইটো চিষ্টেম নহয়, বুজি পালে। মই সেইকাৰণে কৈছোঁ যে এনেকে পাতি ল'ব, এনেকে পাতি ল'ব বুলি এইকাৰণেই কৈছোঁ, তেতিয়া আপুনি গোটেই কাহিনীটো গম পাব। এতিয়া চাওক, মই যদি অকল এ আৰু বি বুলি নক'লো হয়, কুৱেশ্যনটোত ক'লে হয় বোলে এ কেন ডু এ ৱৰ্ক ইন 12 days, বি কেন ডু ইন 15 days, ঠিক আছে, চি কেন ডু ইন 20 days। অকল যদি তেনেকে ক'লে হয়, এই প্লাছবিলাক নাথাকিলে, তেতিয়াহ'লে ডাইৰেক্ট কি কৰিলোঁ, এফিচিয়েঞ্চি ওলালোঁ হয়। এফিচিয়েঞ্চি যিটো পালোঁ হয়, সেইটো আমি যিটো টোটেল ৱৰ্ক হয়, এইটো হৈছে টোটেল ৱৰ্ক, টোটেল ৱৰ্কটো ডিভাইড কৰি দিলোঁ হয়, তেতিয়াহ'লে আমি এনচাৰ পাই গ'লো হয়। কিন্তু ইয়াত বস্তুটো বেলেগ, বস্তুবিলাক ভালকে একদম সূক্ষ্মভাৱে নিৰীক্ষণ কৰি যাব, ঠিক আছে। ইয়াতে আমি কি কৰিম, যিহেতু এইকেইটা আমি যোগ কৰি দিম। চাওক কি পালোঁ, টুৱাইচ এ, দুটা এ আছে মানে ইয়াত, টুৱাইচ বি, এইফালে টুৱাইচ চি, হয়নে। এতিয়া যদি মই ইয়াৰ পৰা কি কৰিম, ইয়াত মই 2টো যদি কমন লৈ লওঁ, এ প্লাছ বি প্লাছ চি ইকুৱেল টু 12 হ'লনে, হ'লে। তো মই এ বি চি ইমান কিমান পাম, এ প্লাছ বি প্লাছ চি, তিনিজনৰ কথা কৈছে নাই, 12 2 হৰণ কৰিলোঁ 6। এই 6টো আপোনাৰ এনচাৰ নেকি, নহয়, ঠিক আছে। এ আৰু বিৰ এইটো হৈছে আপোনাৰ এফিচিয়েঞ্চি, ঠিক আছে। তিনিজনৰ এফিচিয়েঞ্চি মানে তিনিজনে এদিনত 6টা কাম কৰিব পাৰে। তো টোটেল কাম আছিলে আমাৰ কেইটা, 60টা আছিলে, হয় নহয়। তো তেতিয়াহ'লে কিমান দিন লাগিব কৰিবলৈ, 10 দিন। এনচাৰ হ'ব 10 দিন। বুজি পালে, কিবা খেলি মেলি আছে, যদি কিবা খেলি মেলি আছে মোক কমেণ্টত অনুগ্ৰহ কৰি জনাই দিব, ঠিক আছে। বুজি পোৱা নাই, ঠিক আছে, মই আকৌ বুজাম। আপোনালোকৰ কনচেপ্ট খালি ক্লিয়াৰ হ'ব লাগে, ভালকে চাওক। যদি কুৱেশ্যনটোত আমি অতৰিলৈকে কি কৰি আছিলোঁ, অকল এ বি তেনেকে পাতি আছিলোঁ ন, অকল এ এটা কাম বোলে 12 দিনত কৰে, ঠিক আছে, বি এটা কাম 15 দিনত কৰে, চি এটা কাম 20 দিনত কৰে, এনেকে কৰি আহিছিলোঁ, ঠিক আছে। ইয়াত ডাবুল কৰি দিছে বস্তুটো, দেখিছেনে, ডাবুল কৰি দিছে ইয়াত, ঠিক আছে। এইটো এটা ডাবুল কৰি দিছে। গতিকে ডাইৰেক্ট এক্সামত ধুনীয়াকৈ এনেকৈ পাতিব, এ প্লাছ বি কেইদিন, 12 দিন, হয়নে, বি প্লাছ চি 15 দিন, হয়নে, চি প্লাছ এ কিমান 20 দিন, হয়নে। গোটেইটো বস্তু লসাগু ওলাম, লসাগু কিমান পাইছিলোঁ আমি, 60, হয়নে। তো এফিচিয়েঞ্চি এইটো হৈ গ'ল টোটেল ৱৰ্ক। টোটেলৰ পৰীক্ষা লিখিব নালাগে। এফিচিয়েঞ্চি কিমান হ'ব, 5 12 60, এইফালে 4 15 60, এইফালে 3। তো আমি ইয়াত কিমান পালোঁ, এই গোটেইটো টানি দিব, কাৰণ ডাবুল হৈ আছে ন বস্তুটো। হ'ব 5 4 9 9 3 12। এতিয়া চাওক, ইয়াতে যদি অকল, আকৌ কৈছোঁ, যদি অকল ছিংগুলকৈ থাকিলে হয়, ইয়াতো দুটা কামলৈ মাতিছে ন আপুনি ঘৰলৈ একো মাতিছে, বিকো মাতিছে, অকল এক মতা নাই বা অকল বিক মতা নাই, আপুনি দুজনকৈ মাতিছে প্ৰতিবাৰে। গতিকে ইয়াত চাওক, দুটা আছে, টুৱাইচ এ, ঠিক আছে, টুৱাইচ বি, টুৱাইচ চি ইকুৱেল টু ইমান। তো এইটো যদি মই 2টো কমন লওঁ, এ প্লাছ বি প্লাছ চি ইকুৱেল টু কিমান হ'ব, 12/2 ইকুৱেল টু 6। এই 6টো কিন্তু আপোনাৰ এনচাৰ নহয়, ঠিক আছে। এইটো হৈছে আপোনাৰ 3জন মানুহৰ ইফিচিয়েঞ্চি। এতিয়া আমাক কি কৰিব লাগিব, এই 60 এইটো হৰণ কৰি দিব লাগিব। এতিয়া যিটো পাব, এই 10টোহে হৈছে আপোনাৰ এনচাৰ। ইয়াত সুধিছে যে কি, কিমান দিনত দে কমপ্লিট দ্য হোল ৱৰ্ক, বুজি পালে। তো এনচাৰ হ'ব আপোনাৰ 10 দিন, ঠিক আছে। ভাবিছোঁ আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে, ঠিক আছে। এই কুৱেশ্যনটো চাওক, এতিয়া মই এইটো কুৱেশ্যন অকণমান ৰঙা কৰি, এই কুৱেশ্যনটো অকণ বেলেগ। এ এণ্ড বি কেন ডু এ ৱৰ্ক ইন 12 days, 12 days, ঠিক আছে। বি এণ্ড চি কেন ডু দ্য চেম ৱৰ্ক ইন 4 days, চি এণ্ড এ কেন ডু ইন 6 days, ইফ A, B and C work together, in how many days they complete the whole work? পৰীক্ষাত আপোনালোকৰ ইয়াৰ এটা বিষয়হে সুধিব। মই 3টা বিষয় কৈ দিছোঁ, কাৰণ আপোনালোকে শিকি লওক ইয়াতে বস্তুটো, ঠিক আছে। আপোনাক পৰীক্ষাত সুধিব যে এক অকলে কিমান দিন লাগে, ঠিক আছে, বা বিক অকলে কিমান দিন লাগে, চিক অকলে কামটো কৰিবলৈ কিমান দিন লাগে।
কুৱেশ্যনটোত কৈছে যে এ আৰু বি এ যদি 12 দিন লাগে এটা কামটো কৰিবলৈ 12 দিন লাগে ঠিক আছে আৰু বি এণ্ড চিক যদি কামটো কৰিবলৈ 4 দিন লাগে চি আৰু এক যদি কামটো কৰিবলৈ 6 দিন লাগে তেতিয়াহ'লে অকলে ঠিক আছে এ বি এণ্ড চি ৱৰ্ক টুগেডাৰ ইন হাউ মেনি ডেজ দে কমপ্লিট দা হোল সৰি মোক কুৱেশ্যনটো পঢ়াব লৈছে এই গোটেইকেইজনকে এইটো কুৱেশ্যন নহয় মই বেলেগ এটা কুৱেশ্যন বুলি ভাবি লৈছিলোঁ ঠিক আছে ইয়াতে কৈছে যে এ বি আৰু চি একেলগে কামটো কৰিবলৈ কিমান এইটো আগৰটো কুৱেশ্যনৰ সৈতে একে আপোনালোকে এইটো নিজে কৰিব ঠিক আছে এই কুৱেশ্যনটো আপোনালোকে নিজে কৰিব এইটো আপোনালোকৰ হোমৱৰ্ক যদি নোৱাৰে তেতিয়াহ'লে নেক্সট ক্লাছত মই কৰি দিম এইটো ঠিক আছে আগৰটো কুৱেশ্যনৰ সৈতে একদম একে প্ৰথমতে এনেকে আপোনালোকে পাতি পেলাই ঠিক আছে এলচিএমটো ওলাই ল'ব বুজি পাইছে এলচিএম ওলাব তাৰপিছত এলচিএম ওলাই পেলাই যিটো পাব ইয়াত দেখিছে ন দুটা মানুহ হৈ আছে তেনেকে আগৰটো নিচিনা একদম একে হয় গতিকে নিজে কৰিবলৈ চেষ্টা কৰক যদি নিজে কৰিব নোৱাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব মই নেক্সট ক্লাছত এইটো কৰি দিম ঠিক আছে কাৰণ টাইম এণ্ড ৱৰ্কৰ ওপৰত আমি আৰু এটা ক্লাছ কৰিম ঠিক আছে টোটেল মই 3টা ক্লাছ বুলি কৈছিলোঁ প্ৰথমতে টাইম এণ্ড ৱৰ্ক হ'ব 3টা ক্লাছত খতম নহয় কিন্তু কি হ'ব আমি যিমানখিনি পাৰোঁ ঠিক আছে এক্সাম পইণ্ট অফ ভিউৰ পৰা মই চাবলৈ গৈছোঁ তো যদি ইয়াতকৈ বেছিকৈ ক্লাছৰ দৰকাৰ হয় তেতিয়াহ'লে মই পিছলৈ আৰু ক্লাছ আনিম টাইম এণ্ড ৱৰ্কৰ ওপৰত ঠিক আছে নেক্সট ক্লাছ চাওক কুৱেশ্যনটো ইয়াতে আছে ছেপাৰেটলি ইয়াত কৈছে যে এ এণ্ড বি এ এটা কাম যদি 20 দিনত কৰে বি আৰু চি এ যদি 12 দিনত কৰে চি আৰু এ যদি 15 দিনত কৰে তেতিয়াহ'লে এ বি চি ৱৰ্ক টুগেডাৰ এ বি এণ্ড চি ৱৰ্ক টুগেডাৰ ইন হাউ মেনি ডেজ দে কমপ্লিট দ্য ৱৰ্ক ছেপাৰেটলি এইটো চাওক ইয়াত ছেপাৰেটলি ৱৰ্কটো আছে ইয়াত কৈছে যে এ আৰু বি এ যদি 20 দিনত কামটো কৰে বি আৰু চি এ যদি 12 দিনত কামটো কৰে চি আৰু এ যদি 15 দিনত কৰে তেতিয়াহ'লে তেওঁলোকে চিংগুলকে ঠিক আছে এ কিমান দিনত কৰিব বি এ কিমান দিনত কৰিব চি এ কিমান দিনত কৰিব আপোনাক সুধিছে পৰীক্ষাত আপোনাক যিকোনো এটাহে আহিব হয় এ কিমান দিনত কৰিব ওলাব দিব নহ'লে বি এ কিমান দিনত কৰিব ওলাব দিব ঠিক আছে মই এই কুৱেশ্যনটো আগৰ কুৱেশ্যনটো বুলি ভাবি পেলাই আপোনালোকক তেনেকৈ কৈছিলোঁ ঠিক আছে তো এইটো বস্তুটো এইটোৱেই ঠিক আছে যে এ কিমান দিনত কৰিব এক্সামত কেতিয়াও 3টাৰ কথা নুসুধে মই আপোনালোকক বুজাবৰ কাৰণেহে ইয়াত 3টাৰ দি দিছোঁ ঠিক আছে কুৱেশ্যনৰ পেটাৰ্ণ কিন্তু এইটোৱেই ইয়াত যিকোনো এটা আহিব তো এইটো বহুত সহজ হয় একেটা মেথডে ইউজ কৰিব লাগিব ঠিক আছে তো চাই যাওক আপোনালোকে ইয়াতে কৈছে কি এ আৰু বি ঠিক আছে এ আৰু বিক লাগে 20 দিন ঠিক আছে বি আৰু চিক লাগে আপোনাৰ কেইদিন 12 দিন বুলি কৈছে এ আৰু চি আৰু এ ঠিক আছে চি আৰু এক লাগে আপোনাৰ 15 দিন বুলি কৈছে প্ৰথম কামটো কি হ'ব আমাৰ এলচিএম লোৱা 20 12 15 এলচিএম 60 আগতো কৰি আহিছোঁ ঠিক আছে আপোনালোকে মনত ৰাখি গৈছে চাগে মনত ৰাখি গৈছে মানে দেখিলে গম পাব লাগিব এলচিএম বিলাক যেতিয়া কৰি থাকিব তেতিয়াহ'লে আপোনালোকে নিজে গম পাই যাব তথাপি মই দেখাই দিছোঁ চাওক 20 12 15 যদি পৰীক্ষাত পাহৰি যায় তেতিয়াহ'লে এনেকৈ লাহে লাহে উলিয়াই থাকিব আৰু 10 6 15 নাযায় কাৰণে তেনেকৈ লিখিছোঁ 2 5 3 15 নাযায় ঠিক আছে 5 কৰিম 1 3 ইফালে গ'ল 3 ইফালে 3 কৰিম এনেকৈ কৰিম 2 4 4 5 20 ইফালে গ'ল 60 ঠিক আছে তো এতিয়া আমি ইয়াত কি উলিয়াম এইটো হৈ গ'ল গম পালোঁ টোটেল ৱৰ্ক ঠিক আছে টোটেল হ'ল 60টা ইয়াত কি কৰিম আমি ইফিচিয়েঞ্চি এতিয়া এ আৰু বিৰ ইফিচিয়েঞ্চি কিমান হ'ব 3 হয়নে বি আৰু চি ইফিচিয়েঞ্চি কিমান হ'ব 5 চি আৰু ইফিচিয়েঞ্চি কিমান হ'ব 4 হৈ গ'ল টোটেল কিমান হ'ব 5 3 8 4 12 এতিয়া ইয়াত চাওক ইয়াততো চিংগুলকৈ নাই ন তো ডাবুলকৈ আছে গতিকে আমি কি লিখিম ডাইৰেক্ট লিখিম টুটো কটাই মই কমলৈ কাৰণ আগৰটো ভিডিঅ'ত মই আপোনালোকক দেখাইছোঁ আগৰটো কুৱেশ্যনত মই আপোনালোকক দেখাইছোঁৱে কেনেকৈ এইটো হৈ যায় গতিকে এ বি চিক যদি মই একেলগে মাতি দিওঁ তেতিয়াহ'লে লাগিব কেইদিন 10 দিন লাগিব হ'লে প্ৰশ্নত আপোনাক সেইটো সুধিছে নি নাই সোধা প্ৰশ্নত কি সুধিছে যে ছেপাৰেটলি কিমান দিন লাগিব বুজি পালে যদি আপুনি 3টাক মাতি দিলে হয় তেতিয়াহ'লে আপোনাক লাগিলে হয় 10 দিন ঠিক আছে 10 দিন লাগিলে হয় আপোনাক এই 6টো হৈছে এফিচিয়েঞ্চি 6টো হৈছে আপোনাৰ কি হ'ল ইফিচিয়েঞ্চি ঠিক আছে বুজি পাইছে এই 6টো হৈ গ'ল আপোনাৰ এই বস্তুটো হৈ গ'ল আপোনাৰ ইফিচিয়েঞ্চি ঠিক আছে 3জনক যদি আপুনি মাতিলে তেতিয়াহ'লে 10 দিন লাগিব এতিয়া আহিছোঁ মেইন কুৱেশ্যনটোলৈ
এতিয়া আপোনাক সুধিছে যে এ বি আৰু চিক যদি বেলেগ বেলেগকে মাতে সিঙ্গলকে মাতে তেতিয়াহ'লে কিমান লাগিব এতিয়া চাওক আমি গম পালো এ বি চিক লাগে 6 দিন এদিন মানে কি এফিচিয়েন্সি হৈছে 6 দিন ঠিক আছে ইয়াতে চাওক আপুনি এ আৰু বি এফিচিয়েন্সি কিমান 3 হয়নে ইয়াতো এ বি আছে ন তো মই এইটো ডাইৰেক্ট লিখিব পাৰো 3 + 3 + c = 6 লিখিব পাৰো না কাৰণ এ আৰু বি এফিচিয়েন্সিটো আমি গম পাওঁ 3 ঠিক আছে তো এ বি এ যদি 3টা কাম কৰে তো ইয়াত যদি মই এ বি মানটো বহাই দিওঁ সি মানটো ওলাই যাব না তো সি মান কিমান হ'ব 3 হ'ব না 6 - 3 = 3 সি মান হৈ গ'ল 3 হয়নে বুজি পাইছে কিবা খেলিমেলি আছে নেকি খেলিমেলিটো থাকিব নালাগে কাৰণ চাওক ইয়াতে কি হ'ল এ আৰু বি চি আমি টোটেল এফিচিয়েন্সিটো কিমান পালো 6 পালো ঠিক আছে যেটো 6 পালো ইয়াতে চাওক গোটেইকেইটা বস্তু ইয়াতে আছে এ আৰু বি এফিচিয়েন্সি কিমান 3 এই এ বি মানটো যদি মই 3 বহাই দিওঁ তেতিয়াহ'লে সি মানটো অটোমেটিক্যালি পাই যাম নে তো সি মান কিমান হৈ গ'ল 3 হৈ গ'ল তেনেকৈ আকৌ চাওক এ প্লাছ বি প্লাছ চি এইটো কিন্তু এফিচিয়েন্সি এনসাৰ নহয় ঠিক আছে এ বি চি ইকুৱেল টু 6 ইয়াৰ পৰা যদি মই এ মানটো ওলাব বিচাৰো তেতিয়াহ'লে পাব পাৰিম নে নিশ্চয় পাৰিম কাৰণ ইয়াত চাওক বি আৰু চি এফিচিয়েন্সি মই জানো 5 তো এ প্লাছ 5 ইকুৱেল টু কিমান 6 তো এ মান কিমান হ'ব 1 হ'ব কাৰণ এইফালে আহিলে মাইনাছে যায় হয় নহয় তো আমি কিমান পালো চি এ কৰে 3 এফিচিয়েন্সি এ হৈছে এফিচিয়েন্সি 1 এতিয়া মই ইয়াতে চাওক বি এফিচিয়েন্সি ওলাব পাৰিম নে বি এফিচিয়েন্সি ওলাব পাৰিম নে ইয়াৰ পৰা মই নিশ্চয় পাৰিম কাৰণ চাওক এ মান পালো মই 1 বি টু বি হিচাপে থাকিলে চি এফিচিয়েন্সি পালো 3 হয়নে ইকুৱেল টু কিমান ইকুৱেল টু 6 হয়নে তো বি মান কিমান হ'ব 2 হ'ব নে 3 কে 4 এফালে লৈ গ'লে 2 এইকেইটা হৈ গ'ল আপোনাৰ ইফিচিয়েন্সি বুজি পাইছে মই কালাৰটো চেঞ্জ কৰি দিছো এক ছেকেণ্ড এইটো বি এফিচিয়েন্সি এইটো হৈ গ'ল আপোনাৰ চি এফিচিয়েন্সি এইটো হৈ গ'ল আপোনাৰ এ এফিচিয়েন্সি ঠিক আছে এতিয়া আমাক সুধিছে কি যে সেপাৰেটলি কিমান দিনত কৰিব পাৰিব টোটেল কাম কেইটা আছিলে 60টা হয়নে এ যদি এদিনত এটা কাম কৰিব পাৰে তেতিয়াহ'লে এ এফিচিয়েন্সি কিমান অন কৰিলে হ'ল 60 মই আপোনাক গোটেইটো মহাই পেলাই ভালকৈ আকৌ দেখাই দিম প্ৰথমতে বুজাই লৈছো ঠিক আছে সেইকাৰণে য'ত ত'ত পাতিবলগীয়া হৈছে মই একদম চিৰিয়েলত ধুনীয়াকৈ দেখাই দিম তো এ যদি এদিনত এটা কাম কৰে 60টা কাম কৰিবলৈ কিমান লাগিব 60 দিন লাগিব বি এ যদি এদিনত দুটা কাম কৰে 60টা কাম কৰিবলৈ কেইদিন লাগিব 60/2 = 30 ডেজ লাগিব হয়নে চি এ যদি 3টা কাম কৰিব পাৰে দিনত 60টা কাম কৰিবলৈ কেইদিন লাগিব তাকো হৰণ কৰি দিয়ক কিমান হ'ব 20 বুজি পালে এইটো হৈছে সেপাৰেটলি কিমান টাইম লাগিব সেইটো ঠিক আছে তো মই ভালকৈ আপোনালোকক কৰি ধুনীয়াকৈ দেখাই দিছো চাওক এতিয়া হয়তো আপোনালোকে বুজি পায়ে গৈছে এবাৰে ঠিক আছে এ আৰু বিক লাগে 20 দিন বি আৰু চিক লাগে আপোনাৰ 12 দিন ঠিক আছে এ আৰু চি আৰু এক লাগে কিমান দিন 15 দিন এলচিএম হৈ গ'ল 60 টোটেল ৱৰ্কটো হৈ গ'ল 60 ইফিচিয়েন্সি হ'ব 3 এফালে আহিব 5 5 গুণ 60 এফালে গ'ল 4 গুণ 60 হয়নে তো 5 × 3 = 28 × 12 হৈ গ'ল হয় নহয় তো ইয়াতে চাওক ডাবল ডাবল হৈ আছে গতিকে ডাইৰেক্ট আমি লিখি দিছো টুৱাইচ এ বি চি ভাঙি নাথাকক কাৰণ আগৰ কুৱেশ্যনটো আপোনালোকে চালেই অলৰেডি তাত শিকিলেই কেনেকৈ কৰিব লাগে তো এ বি চি মান কিমান হ'ব এ প্লাছ বি প্লাছ চি মান কিমান হ'ব 12/2 = 6 ঠিক আছে এইটো হৈ গ'ল 3জন মানুহৰ এফিচিয়েন্সি ঠিক আছে প্ৰশ্নত সুধিছে 3জনে বেলেগ বেলেগকৈ যদি কামটো কৰে কিমান দিন লাগিব ইয়াত এ বি চি যেহেতু মান আমি এদিনৰ এফিচিয়েন্সি পাই গ'লো 6 গতিকে প্ৰতিটোৱে আমি এফিচিয়েন্সি সহজভাৱে উলিয়াব পাৰিম এ এফিচিয়েন্সিৰ পৰা কেনেকৈ প্ৰথমতে কাৰ উলিয়াম চি এফিচিয়েন্সি ল'ম চাওক প্ৰথমতে এ বি মানটো দিয়া আছে ন যেহেতু আমি পালো এক ছেকেণ্ড কালাৰটো যেহেতু আমি পাই গ'লো এ প্লাছ বি প্লাছ চি = 6 এফিচিয়েন্সি তো ইয়াতে আমি চাওক এ আৰু বি মান কিমান পালো এ আৰু বি মান পালো 3 প্লাছ চি = 6 তো 3টো যদি মই ইফালে লৈ যাওঁ এইফালে লৈ গ'লে কি হৈ যায় মাইনাছ হৈ যায় তো চিৰ এফিচিয়েন্সি কিমান পালো 3 যদি চি এ এদিনত 3টা কাম কৰিব পাৰে তেতিয়াহ'লে টোটেলৰ কিমান পাইছিলো আমি 60টা হয়নে তো 60টা কাম কৰিবলৈ কিমান দিন লাগিব হৰণ কৰি দিলো 20 দিন লাগিব এই 20 দিনটো হৈছে আপোনাৰ চিৰ
C এ 20 দিনত গোটেই কামটো কৰিব পাৰিব বুজি পালে একদম সিম্পল হয় তেনেকৈ চাওক মই এতিয়া A B C পৰা B আৰু C মান ইয়াত দিয়া আছে ইয়াৰ পৰা A মানটো মই ধুনীয়াকৈ উলিয়াব পাৰিম কাৰণ মই গম পালো A B C plus 6 মই জানো আৰু এফিচিয়েন্সিটো B আৰু C এ কিমানটা কাম কৰে 5টা ঠিক আছে তেনেকৈ A plus 5 equal to 6 মই যে A টো যদি এফালে লিখো 5 টো এফালে লগালে মাইনাস যাব না 6 minus 5 equal to 1 মানে A কি কৰে A এদিনত এটা কামহে কৰিব পাৰে তো টোটাল কাম আছে 60টা 60টা কাম কৰিবলৈ কিমান দিন লাগিব ইয়াক কেহন কৰি দিও 60 তো এক লাগিব 60 দিন ঠিক আছে ই অলপ গাধা মানটো কামত গতিকে এক বেছি টাইম লাগিছে তেনেকৈ চাওক বি টো কেনেকৈ উলিয়াব পাৰিম আমি পাই গলো A B E হয়নে A B C মান কিমান পালো 6 A মান কিমান পালো 1 B মানটো আমি উলিয়াব লাগে C মান কিমান পালো 3 ইফিচিয়েন্সি বিলাক তো 6 তো ইয়াতে কি পালো 4 plus B equal to 6 ঠিক আছে ইমানখিনি ডিটেইলছত যাবলৈ দৰকাৰ নাই পৰীক্ষাটো একদম সহজভাৱে একদম ইজিলি কৰি পেলাও মই বুজাই আছো কাৰণে আপোনালোকক এনেকৈ দেখাই আছো তো B মানটো কিমান হৈ গ'ল 6 - 4 equal to 2 ঠিক আছে তো B এফিচিয়েন্সি হৈছে 2 যদি B এফিচিয়েন্সি হৈ গ'ল 2 তেতিয়াহলে 60টা কাম কৰিবলৈ কিমান লাগিব 2 equal to 30 days ঠিক আছে এইটো হ'ব আপোনাৰ B আনসাৰ পৰীক্ষাত আপোনালোকৰ তিনিটা মানুহ ওলাব নিদিয়ে কেতিয়াও ঠিক আছে যিকোনো এটা দিব হৰ আপোনাৰ A দিব নহলে B দিব নহলে C দিব ঠিক আছে বুজি পাইছে মই ভাবি লৈছো আপোনালোকে ভালদৰে বুজি পাইছে ঠিক আছে নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চনটো কি কৈছে আপোনাক যে A and B can do a work in 8 days A আৰু B এ এটা কাম কৰিব পাৰে 8 দিনত ঠিক আছে B and C can do the same work in 12 days and together they complete the work in 6 days এতিয়াটো ভালকৈ চাওক মই প্ৰতিটো কোৱেশ্চন ঠিক আছে প্ৰথমতে আপোনাক A পৰা B লৈ আনিলো B পৰা A পৰা B পৰা C লৈ আনিলো তাৰপিছত লগত লৈ আনিলো বস্তুটো ক্ৰমান্বয়ে আনি আছো মই আপোনালোকে কোৱেশ্চনখিনি দেখি চাগে বুজি পাইছে মই এটা কোৱেশ্চনকে আপোনালোকক শিকাই থকা নাই মই বস্তুটো ক্ৰমান্বয়ে লাহে 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 ওপৰলৈ আনি আছো আপোনালোকে সেইটো বস্তু বুজি পাইছে জানো ঠিক আছে ইয়াতো চাওক A and B এ যদি 8 দিন লাগে B আৰু C যদি 12 দিন লাগে ইয়াত কৈ দিলে আপোনাক together they complete the work in 6 days in how many days A and C can complete the work প্ৰশ্নটোত কি সুধিছে সেই বস্তুটো প্ৰথমতে বুজি লওক কৈছে A আৰু B যদি আপুনি মাতিয়া ঘৰলে তেতিয়াহলে 8 দিন লাগিব বুলি কৈছে B আৰু C যদি আপুনি মাতে তেতিয়াহলে আপোনাক লাগিব বুলি কৈছে 12 দিন টুগেদাৰ মানে আপুনি কেইজন মানুহ আছে তিনিজন আছে A B আৰু C যদি আপুনি মাতে তেতিয়াহলে আপোনাক লাগিব 6 দিন বুলি কৈছে এতিয়া প্ৰশ্নটোত আপোনাক সুধিছে যদি আপুনি A আৰু C মাতে অকল A আৰু যদি C মাতে তেতিয়াহলে কামটো কৰিবলৈ আপোনাক কিমান দিন লাগিব বুলি সুধিছে একো টেনচন ল'ব নালাগে ঠিক আছে ডাইৰেক্ট এলচিএম ওলাই দিয়ক 8 12 আৰু 6 এলচিএম হ'ব 24 বাৰে বাৰে মই কৈ নাথাকো আপোনালোকে এটো কৰি লব ঠিক আছে এলচিএম কেনেকৈ ওলাই গম পালে অলৰেডি তো 8 টো এই 24 টো কি হ'ব আপোনাৰ টোটাল ওয়ার্ক ইফিচিয়েন্সি কি হ'ব ইফালে A আৰু B হ'ব 3 B আৰু C হ'ব কিমান 2 বাং 24 আৰু 3 জনৰ ইফিচিয়েন্সি কিমান হ'ব 6 4 গুণ 24 বুজি পালে ঠিক আছে এই বস্তুটো চাব আপোনালোকে এই বস্তুটো কি হৈ গ'ল আগৰ নিচিনাকৈ ইয়াত আপুনি যোগ বিয়োগ কৰিব নালাগে এতিয়া কাৰণ আমি ইয়াতে কি পাই গলো A আৰু B A B C ইফিচিয়েন্সি পাই গলো নাই 4 বাকি কিটাও ইফিচিয়েন্সি গম পাই গলো নাই তো আমি সিঙ্গল কে ইফিচিয়েন্সি উলিয়াব পাৰিম নাই আগৰটো কোৱেশ্চনত তো গম পালেই কেনেকৈ উলিয়াব লাগে A আৰু B A B C আমি ইফিচিয়েন্সি গম পাই গলো এটো A আৰু B C নহয় জানো A আৰু B C এদিনত কিমান কৰিব পাৰে বুলি ক'লে এতিয়া এদিনত কৰিব পাৰে আপোনাৰ 4টা কাম হয় নহয় ডাইৰেক্ট ইফিচিয়েন্সি ওলাই গল আকৌ আমি ইয়াক গোটেইকেইটা যোগ কৰি আকৌ হৰণ বিয়োগ কৰিব কাৰণ আছে জানো কোনো কাৰণ নাই গতিকে এটা চাওক A B আৰু C টোটাল ইফিচিয়েন্সি কিমান হৈ গল 4টা হয়নে আমি এই ইয়াৰ পৰা A অকলে কিমান কৰিব পাৰে উলিয়াব পাৰিম নাই নিশ্চয় পাৰিম কাৰণ ইয়াত আমি BC মানটো দেখিছা BC কিমান কৰে ইফিচিয়েন্সি 2 তো A plus BC মান যদি মই বহাই দিওঁ 2 ইকুৱেল টু 4 তো A কিমান দিনত কৰিব দুদিনত কৰিব A দুদিনত কৰিব নহয় দুইটো হৈছে A এফিচিয়েন্সি ওলালে তেনেকৈ আমি C এফিচিয়েন্সি উলিয়াব পাৰিম নে C এফিচিয়েন্সি উলিয়াব পাৰিম নে A plus
B plus C equal to যদি 4 হয় ইয়াৰ পৰা মই C efficiency লা পাৰিম কাৰণ AB মান মই জানো AB efficiency 3 তো 3 plus C equal to 4 তো C মান কিমান হ'ব 1 এটা গম পাই গলো নে যে C efficiency হৈছে যদি 1 B A efficiency হৈছে যদি 2 তো দুইজনক যদি মই মাতো তেতিয়াহলে দুইজনে কিমান কৰিব পাৰিব 1 plus 2 efficiency হ'ব 3টা হয় না যদি 3টা efficiency হয় টোটাল কাম আছিল আমাৰ কেটা 24টা তো 24ক যদি মই 3 হৰণ কৰি দিও 8 এই 8টোৱে হ'ব এনসাৰ আপোনালোকৰ মানে A আৰু C যদি আপোনালোকে মাতে তেতিয়াহলে কামটো 8 দিনতে কৰি উলিয়াই দিব বুজি পালে একদম ইজি হয় হয়নে আকৌ এবাৰ মই দেখাই দিম ঠিক আছে আপোনালোকক বুজাই আছো কাৰণ মই টাইম লাগিছে পৰীক্ষাত কিন্তু একেবাৰে টাইম নালাগে আপোনালোকে চাই ল'ব ঠিক আছে যেতিয়া আহিব তেতিয়া আপোনালোকৰ মোলে মনত পৰিব যেটো কোৱেশ্চন আহি গল A plus B বুলি কৈছে 8 B আৰু C মান কৈছে কিমান 12 মানে টুগেদাৰ বুলি ইয়াত অৰ্ডটা ইউজ কৰিছে টুগেদাৰ মানে হৈছে তিনিজনকে মাতিলে তিনিজনকে মাতাৰ লগে লগে 6 হৈ গল তো দিয়া আছে ইয়াৰ পৰা আমি কি কৰিম ডাইৰেক্ট এলসিএম ওলালে আমাৰ কি ওলাব টোটেল লগ ওলাব টোটেল লগ কিমান ওলাব 24 ওলাব ঠিক আছে যেতিয়া আমি টোটেল লগ কম পালো ঠিক আছে কাম ডেজটো জানোৱে আমি তেতিয়া ইয়াৰ পৰা আমি এফিচিয়েন্সি উলাম A আৰু B এফিচিয়েন্সি কিমান হ'ব 3 কেনেকৈ গম পালো বলে হৰণ কৰি দিলো ঠিক আছে 12 এফালে 2 হৈ গল এফালে 6 কিমান হৈ গল 4 হৈ গল ঠিক আছে ইয়াত আমি আগৰ নিচিনাকে যোগ কৰি নেপেলাও গোটেইটা কাৰণ আমি A B আৰু C এফিচিয়েন্সি ইয়াত পাই গলো 4টা A B আৰু C যদি এফিচিয়েন্সি A B আৰু C এফিচিয়েন্সি যদি 4 হয় ইয়াত আমাক কি কি ওলাব দিছে A আৰু C তো ইয়াত মই B আৰু C মান চাওক ইয়াত B আৰু C মান ইয়াত ওলাই আছে এফিচিয়েন্সি কিমান ওলাই আছে 2 তো সৰি তো A মান কিমান হ'ব 2 মানে তো ইয়াৰ পৰা মই C মান উলিয়াব পাৰিম কাৰণ A আৰু B মান দিয়া আছে A আৰু B মান কিমান আছে 3 3 plus 3 equal to 4 তেতিয়াহলে C এফিচিয়েন্সি কিমান হ'ব 1 তো A আৰু C যেতিয়া মই এফিচিয়েন্সি গম পাই গলো ঠিক আছে A আৰু C এফিচিয়েন্সি গম পাই গলো দুটাকে যদি মই মাতো একেদিনাখনি তেতিয়াহলে কিমানটা কাম কৰিব দুটাই 2 plus 1টা কাম কৰিব 3টা কাম কৰিব যদি এদিনত 3টা কাম কৰে তেতিয়াহলে 24টা কাম কৰিলে কিমান লাগিব 8 দিন লাগিব বুজি পালে একদম সহজ হয় ঠিক আছে নেক্সট কোৱেশ্চন চাওক ইয়াত কৈছে A and B together can do a work in 12 days A আৰু B এ 12 দিন লাগে বুলি কৈছে A alone can do in 30 days A কিন্তু অকলে 30 দিনতে কামটো কৰি দিব পাৰে ঠিক আছে in how many days B alone can do it B কামটো কৰিবলৈ কিমান দিন লাগিব সুধিছে আগতে নিচিনা পায় কি ঠিক আছে দুইটা A 30 দিন লাগা লয় আৰু দুইটাক যদি মাতি দিয়ে তেতিয়াহলে 12 দিন ডাইৰেক্ট কাম কৰিব কি কৰিব এলসিএম ল'ব 12 আৰু 30 এলসিএম কিমান হ'ব 60 এনে কৰিব এনেকে উলিয়াই ল'ব 2 গল 6 গল 15 গল হয় না 3 কৰিলো 2 গল 5 গল 3 2 6 6 2 12 5 5 60 তো 12 এফালে এফিচিয়েন্সি কিমান হৈ গল 5 এফালে হৈ গল আপোনাৰ 2 হৈ গল এতিয়া ইয়াত কি বুলি কৈছে A আৰু B এফিচিয়েন্সি কিমান A আৰু B যদি এফিচিয়েন্সি যদি 5 হয় ঠিক আছে A যদি আপোনাৰ দুটা কাম কৰে তো B এ কেটা কাম কৰিব এনে B এ কৰিব আপোনাৰ 5 - 2 = 3টা মানে টোটাল কাম কেটা আমাৰ 60টা তো 60ক 3 হৰণ কৰি দিয়ক 20 একদম সহজ হয় না B কিমান দিন লাগিলে আগৰটো কোৱেশ্চন হতে একদম সেমি কোৱেশ্চন ঠিক আছে প্ৰথমতে কি কৰিলে আপুনি যে সিহঁতৰ সিহঁতৰ যিবিলাক মান আছে সিহঁতৰ পৰা তাৰ পৰা আপুনি প্ৰথমতে এলসিএম ললে কৈছিলে কি কোৱেশ্চনটোত যে A and B together can do a work in 12 days A আৰু B এটা কাম কৰিব পাৰে 12 দিনত হৈ গল A অকলে কামটো কৰিব পাৰে 30 দিনত হৈ গল ঠিক আছে তাৰ পৰা আমি কি কৰিম টোটেল ৱৰ্ক ওলাই লম টোটেল ৱৰ্ক কেনেকৈ উলিয়াম যে এলসিএম লম এটো হৈছে আপোনাৰ এলসিএম লোৱাৰ নিয়ম ঠিক আছে তো এলসিএম লোৱাৰ পিছত আমি কি কৰিম ইয়াৰ পৰা আমি এফিচিয়েন্সি উলিয়াম এফিচিয়েন্সি উলিয়াবলৈ কি কৰিম এটো হৰণ কৰি দিম হৰণ কৰি দিলে এটো পাম ইয়াত আমি আগৰ নিচিনাকৈ এইবিলাক যোগ এইবিলাক কৰি নাথাকো ঠিক আছে কেলে কৰি নাথাকো কাৰণ আমি দুটাক যদি মাতো তেতিয়াহলে সিহঁতৰ এফিচিয়েন্সি কিমান কমে পাই যাম আৰু সিহঁতৰ এফিচিয়েন্সি যেতিয়া গম পালো ইয়াতো চাওক মই A এফিচিয়েন্সিও গম পালো যেতিয়া মই A এফিচিয়েন্সি গম পালো তেতিয়াহলে B মানটো মই লগে উলিয়াই দিম ওলাল না এনেকে তো ওলোৱাৰ পিছত আপোনালোকে কি কৰিলো B মান আমি কিমান পালো 3 যদি B এদিনত যদি 3টা কাম কৰে তেতিয়াহলে 60টা কাম কৰিলে কেদিন লাগিলে
ডাইৰেক্ট হৰণ কৰি দিম, যেটো ল'ব সেইটো হ'ব আপোনাৰ এনসাৰ 20টো। পৰীক্ষাত এনেকুৱা কোৱেশ্যন 100% আহিব, 110% লিখি লওক, 110%, ঠিক আছে। পাৰ্চেন্টেজৰ কথা কওঁতে মন পৰিলে টাইম এণ্ড ৱৰ্ক খতম হোৱাৰ পিছত আমি, ঠিক আছে, টাইম এণ্ড ৱৰ্ক খতম হোৱাৰ পিছত আমি পাৰ্চেন্টেজৰ ওপৰত আলোচনা কৰিম। পাৰ্চেন্টেজ চেপ্টাৰটো বহুত ইম্পৰ্টেণ্ট। পাৰ্চেন্টেজ চেপ্টাৰটো এইকাৰণে ইম্পৰ্টেণ্ট হৈ যায়, ইয়াৰ পৰা আপুনি প্ৰফিট এণ্ড লছৰ পৰা আৰম্ভ কৰি পাৰ্চেন্টেজটো জানিলে বহুতখিনি মেথছ সহজ হৈ যাব। মই কেনেকৈ ক'ত পাৰ্চেন্টেজ ইউজ কৰিব লাগে, ঠিক আছে, এভাৰেজতো পাৰ্চেন্টেজ কেনেকৈ ইউজ কৰিব লাগে, গোটেইখিনি বস্তু আপোনাক শিকাই দিম। সেইবিলাক কিন্তু এটা লাইনতে কৰি দিম মই। পাৰ্চেন্টেজৰ অংক আপুনি চাব আমি এটা লাইনতে কৰিম, ঠিক আছে। আমি এইবিলাক লাইন 2টা 3টা পাতি নাথাকো, এটা লাইনত কৰি খতম কৰি দিম, ঠিক আছে। বুজি পালে? তো আকৌ কৈছো, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ যিখিনি আছে তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিব। কি হয়, শ্বেয়াৰ কৰিলে কি হয়, তেতিয়াহে আমাৰ আকৌ ভিডিঅ' বনাবৰ কাৰণে মটিভেশ্যন জন্মে। যদি আপোনালোকে শ্বেয়াৰ নকৰে, ঠিক আছে, তেতিয়াহ'লে ভিডিঅ'খিনি বনাবলৈ মন আমাৰ নাযায়। গতিকে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰক লগৰ বন্ধু বান্ধৱীৰ সৈতে, ঠিক আছে, কাৰণ আপুনি শিকিছে আনকো শিকাবলৈ অলপ সুবিধা কৰাই দিয়ক। বুজি পালে? এতিয়া নেক্সটটো কুৱেশ্যন চাওক। নেক্সট কুৱেশ্যনটোত কৈছে A and B can do a job in 6 and 12 days respectively. A আৰু B এ এটা কাম 6 আৰু 12, A যদি 6 দিনত কৰে, B এ 12 দিনত কৰে। They began the work together. দুইজনে কামটো একেলগে ষ্টাৰ্ট কৰিলে বুলি কৈছে। But A left after 3 days. কিন্তু কামটো আৰম্ভ কৰাৰ পিছত A কিবা কাম ওলালে ঘৰলৈ গুচি গ'লগৈ। ঠিক আছে, 3 দিন কাম কৰি পেলাই ঘৰলৈ গুচি গ'ল, ক'ৰবালৈ গুচি গ'ল। Then the total number of days need to complete the set work to B is. কুৱেশ্যনত কি কৈছে যে দুজন মানুহ আছিলে A আৰু B, সাধু বুজোৱাৰ আগতে বুজাই দিম থিব চাব হা। A আৰু B আছিলে, A আৰু B কি কৰিলে, কাম এটা কৰিবলৈ গ'ল। A বোলে কামটো 6 দিনত কৰে আৰু B এ 12 দিনত কৰে। কিন্তু কি হ'ল, A কিবা লেঠা ওলালে, ঠিক আছে, সি 3 দিনৰ পিছত কামটো কৰি 3 দিন লাইহে কৰিলে, তাৰপিছত ক'ৰবালৈ গুচি গ'ল। বাকী যিমানখিনি কাম থাকিলে সেই কামখিনি B কিমান দিন লাগিব, সেই কুৱেশ্যনটো সেইটোৱে সুধিছে আপোনাক। বুজি পালে? A কিন্তু 3 দিন কৰি থৈ গৈছে, সি কাম কৰিয়ে গৈছে, অলপ হাজিৰা লৈ গৈছে, ঠিক আছে। তো A কৈছে 6 দিন, একদম চিম্পুল হয় এইবিলাক, ঠিক আছে। B কৈছে 12, ডাইৰেক্ট কি কৰিব, এলচিএম ওলাব, 12 হৈ গ'ল এলচিএম, ইফিচিয়েঞ্চি কিমান হ'ব 2, ইয়াৰ হ'ব 1, ঠিক আছে। এতিয়া যদি ইফিচিয়েঞ্চি ইমান হয়, বাকীখিনি কি হ'ব? এফিচিয়েঞ্চিলৈ যোৱাৰ আগতে এটা বস্তু ইয়াতে মই আপোনাক শিকাই দিছোঁ। তো ইয়াত কি কৈছে, A left after 3 days. A কি কৰিলে, 3 দিনৰ পিছত গুচি যায়, 3 দিনৰ পিছত গুচি যায়। A এদিনত কৰে 2টা কাম, 3 দিনৰ পিছত গুচি যায় মানে সিটো 3 দিন কাম কৰিহে গৈছে, নকৰাকৈ গৈছে নেকি? তো A কেইটা কাম কৰিলে, 6টা কাম কৰিলে। বুজি পাইছানে বস্তুটো ভালকৈ চাওক। A এদিনত কৰে 2টা কাম, আমি গম পাই গ'লো। A কি কৰিছে, 3 দিনৰ পিছত ক'ৰবালৈ গুচি যায়, 3 দিনৰ পিছত যিহেতু ক'ৰবালৈ গুচি যায়, A কেইটা কাম কৰি থৈ গৈছে, 6টা কাম কৰি থৈ গৈছে, হয় নহয়? বাকী কাম কেইটা থাকিলে, টোটেল কাম হৈ গ'ল 12টা, কাৰণ এইটো এলচিএম হৈ গ'ল, টোটেল হয় ন, টোটেল কাম হৈ গ'ল 12টা, ঠিক আছে, টোটেল কাম হৈ গ'ল 12টা, 6টা A কৰি গ'ল, কাম কেইটা থাকিলে, কাম থাকিলে আপোনাৰ 6টা, হয়নে? 6টা কাম থাকিলে। তো যদি 6টা কাম থাকে তেতিয়াহ'লে B এফিচিয়েঞ্চি কিমান, 1, তেতিয়াহ'লে এই 6টা কাম কৰিবলৈ কিমান দিন লাগিব, 6 দিন লাগিব, কাৰণ B এফিচিয়েঞ্চি হৈছে 1। বুজি পোৱা নাই? ঠিক আছে, মই আকৌ বুজাই আছো। চক কি ক'লে, A কৰে আপোনাৰ 6, B কৰে আপোনাৰ 12, এলচিএম ললো 12, আমি এফিচিয়েঞ্চি পাই গ'লো, A এফিচিয়েঞ্চি পাই গ'লো 2, মানে B এফিচিয়েঞ্চি পাই গ'লো 1। A এদিনত কৰে 2টা কাম, 2টা কাম কৰে, 3 দিন সি কাম কৰিলে, 3 দিন সি কাম কৰিলে, টোটেল কেইটা কাম কৰিলে, 6টা কাম কৰিলে। সি যদি 6টা কাম কৰে, ঠিক আছে, 6টা কাম কৰি গ'ল, মানে তেতিয়ালৈকে A আৰু B দুটা মিলি কৰি আছে ন, তো 6টা কাম অলৰেডি হৈ গ'ল, 12 পৰা 6টা কাম গুচি গ'ল, কাম থাকিলে 6টা। এই 6টা কাম কৰিবলৈ B কিমান দিন লাগিব সুধিছে। B এফিচিয়েঞ্চি কিমান, 1, B এফিচিয়েঞ্চি 1, মানে এদিনত B এটা কামহে কৰিব পাৰে, গতিকে 6টা কাম কৰিবলৈ কেইদিন লাগিব, 6 দিন লাগিব। বুজি পালে? এইটো হৈ গ'ল আপোনাৰ, এই 6টো হৈ গ'ল আপোনাৰ এনসাৰ, ঠিক আছে। নেক্সটটো চাওক,
ইয়াত কৈছে A and B can do a job 15 and 10 days respectively. They started the work together, but after 2 days B left the work. Same question, ইয়াত B গুচি গ'ল বুলি কৈছে। A কিমান দিনত কৰে? A 15, B মান দিয়া আছে 10, এইটো B, ঠিক আছে। ইয়াৰ এলচিএম কিমান হ'ব? 15 আৰু 10 লৈ এলচিএম কিমান? 30 চাগে, মানে 15 আৰু 10 5 কৰিলো 3 2 3 5 15 2 3, ঠিক আছে। তো ইয়াৰ কি হৈ গ'ল আপোনাৰ ইফিচিয়েঞ্চি কিমান হৈ গ'ল? 2, ইয়াৰ হৈ গ'ল 3 হৈ গ'ল। এতিয়া কি কৈছে আফটাৰ 2 days বি লিভ, দুদিন কাম কৰি বি গুচি যায় বুলি কৈছে। বি ইফিচিয়েঞ্চি হৈছে 3, দুদিন কাম কৰে মানে 6টা কাম কৰি গ'ল, দুটা মিলি 6টা কাম কৰিলে। তো টোটেল কাম আছিলে 30টা, 30ৰ পৰা আপুনি 6 মাইনাছ কৰি দিয়ক, কাম থাকিলে কেইটা? 24টা, ঠিক আছে। এই 24টা কাম এ কিমান দিনত কৰিব সুধিছে। এ দিনত কৰে 2টা কাম, গতিকে 24টা কাম কৰিলে কিমান লাগিব? 12 দিন লাগিব। বুজি পালে? একদম চিম্পুল হয়, কোনো ইয়াতে টেনশ্যন ল'বলগীয়া বা কৰিবলগীয়া কোনো কাৰণেই নাই, ঠিক আছে। তো আমি আজিলৈ ইমানতে সামৰিম, ঠিক আছে। টাইমো চাগে হৈ গ'ল অলপ, গতিকে আপোনালোকৰ কাৰণে 3টা ক্লাছতো মোৰ চাগে এনেকুৱা লাগিছে নহ'ব, গতিকে মই 4টামান ক্লাছ লৈ আহিম টাইম এণ্ড ৱৰ্কৰ ওপৰত। তাৰপিছত আমি পাৰ্চেণ্টেজৰ ওপৰত ডিছকাছ কৰিম, ঠিক আছে। পাৰ্চেণ্টেজ টপিকটো বহুত ইম্পৰ্টেণ্ট হৈ যায়। পাৰ্চেণ্টেজতে আমি প্ৰফিট এণ্ড লছো আমি ডিছকাছ কৰিম, ঠিক আছে। গোটেইখিনি বস্তু আমি পাৰ্চেণ্টেজতে ডিছকাছ কৰিম। SI CI এইবিলাকতো পাৰ্চেণ্টেজ বহুতখিনি দৰকাৰ হৈ যায়, গতিকে অনুগ্ৰহ কৰি চেনেলটো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক, ঠিক আছে। কিবা যদি ভুল দেখিছে কমেণ্টত আমাক দেখাই দিয়ক, আমি সেইখিনি শুধৰাবলৈ চেষ্টা কৰিম, ঠিক আছে। ধন্যবাদ।